নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে এমডি টিউটৰিয়েল চেনেললৈ স্বাগতম জনাইছো। আজি আমি ষষ্ঠ শ্ৰেণীৰ অংকুৰণৰ ৩ নং পাঠ অসমীয়া ভাষাৰ বিকাশৰ কথা পাঠটিৰ অনুশীলনৰ প্ৰশ্নোত্তৰখিনি আলোচনা কৰিম। তোমালোকে যদি মোৰ চেনেলত প্ৰথমবাৰৰ বাবে আহি থাকা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবা বুলি আশা ৰাখিছোঁ। ব'লা তেন্তে ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। প্ৰথমে ২ নম্বৰত দিয়া আছে চোৱা। নয়নাহঁতে খুৰাকৰ পৰা কিহৰ বিষয়ে শুনিবলৈ ইচ্ছা কৰিছিল? ইয়াৰ উত্তৰটো হ'ব যে নয়নাহঁতে খুৰাকৰ পৰা অসমীয়া ভাষাৰ বিষয়ে শুনিবলৈ ইচ্ছা কৰিছিল। খ নম্বৰ আছে হেম খৰস্বতীয়ে ৰচনা কৰা তোমাৰ পাঠত উল্লেখ থকা পুথিখনৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব আমাৰ পাঠত উল্লেখ থকা হেম খৰস্বতীয়ে ৰচনা কৰা পুথিখনৰ নাম হ'ল প্ৰহ্লাদ চৰিত্ৰ। গ নম্বৰ অলিখিত বা মৌখিক সাহিত্য মানে কি? ইয়াৰ উত্তৰটো হ'ব অলিখিত মানে কি? নিলিখা। তাৰমানে ইয়াতে সেইকাৰণে লিখা হৈছে যে আখৰেৰে নিলিখা মানুহৰ মুখে মুখে প্ৰচলিত সাহিত্যকে অলিখিত বা মৌখিক সাহিত্য বোলে। ঘ নম্বৰ আছে ভাষা দুটা উপাদানৰ নাম লিখা। ইয়াৰ উত্তৰটো হ'ব ভাষাৰ দুটা অন্যতম প্ৰধান উপাদান হৈছে ধ্বনি আৰু শব্দ। ঙ নম্বৰ অসমীয়া ভাষাটোৱে কেতিয়া স্বকীয় ৰূপ লাভ কৰিবলৈ আৰম্ভ কৰে? ইয়াৰ উত্তৰটো হ'ব অসমীয়া ভাষাটোৱে খ্ৰীষ্টীয় ১০ম শতিকামানৰ পৰা স্বকীয় ৰূপ লাভ কৰিবলৈ আৰম্ভ কৰিছিল বুলি অনুমান কৰা হয়। প্ৰথম ছ নম্বৰ অসমীয়া শব্দটোৰ প্ৰচলন কাৰ আমলত বেছিকৈ হৈছিল? ইয়াৰ উত্তৰটো হ'ব ইংৰাজী আমোলৰ সময়ত অসমীয়া শব্দটোৰ প্ৰচলন বেছিকৈ হৈছিল। ৩ নম্বৰ আছে শব্দ সম্ভাৰ বা অভিধান চাই শব্দাৰ্থ লিখা। শব্দকেইটা কি কি? ত্ৰয়োদশ, স্থানীয়, নিগাজী, স্বকীয়, আমূল, আৱাসভূমি, উপাদান, অলিখিত, অনুকৃত। ইয়াৰ উত্তৰটো ইয়াত লিখি দিয়া হৈছে চোৱা। ত্ৰয়োদশ শব্দটোৰ অৰ্থ হ'ল ১৩ সংখ্যক। স্থানীয় শব্দৰ অৰ্থটো হ'ল থলুৱা বা নিজ অঞ্চলৰ। নিগাজী চিৰস্থায়ী, স্বকীয় নিজা, আমূল শাসন বা প্ৰভুত্ব, আৱাসভূমি বসবাস কৰা ঠাই আৰু তাৰ প্ৰাকৃতিক পৰিৱেশ, উপাদান বস্তুৰ মূল পদাৰ্থ, অলিখিত আখৰেৰে নিলিখা, অনুকৃত মানে সদৃশ ৰূপ। ৪ নম্বৰ আছে অসমীয়া ভাষা স্থানীয় জনগোষ্ঠীৰ ভাষাৰ উপাদান কেনেকৈ সোমাল? লিখা। উত্তৰ ইতিহাসে ঢুকি নোপোৱা দিনৰো আগৰে পৰাই অসম ভূখণ্ডত বিভিন্ন জনগোষ্ঠীৰ নিগাজী আৱাসভূমি আছিল। সকলোৰে মাজত ভাৱ, ভাষা আৰু সংস্কৃতিৰ আদান প্ৰদান হৈছিল। ফলত ইটো ভাষাৰ উপাদান সিটো ভাষাত সোমাই পৰিছিল। অসমীয়া ভাষাৰ উদ্ভৱ কালতো স্থানীয় জনগোষ্ঠীয় ভাষাৰ দ্বাৰা অসমীয়া ভাষা ক'বলৈ লোৱা লোকসকলো প্ৰভাৱান্বিত হৈছিল। ভাৱ, ভাষা আৰু সংস্কৃতিৰ আদান প্ৰদানৰ দ্বাৰা অসমীয়া ভাষাটো কালক্ৰমত স্থানীয় জনগোষ্ঠীৰ ভাষাৰ বহুতো উপাদান সোমাই পৰিল। এটা ভাষা কি হয় একেলগে কেইবাটাও যদি জনজাতি থাকে বা কেইবাটাও ভাষা কোৱাৰ লোক একেলগে বাস কৰে তেতিয়া কি হয় ইটো ভাষাৰ লগত সিটো ভাষাৰ শব্দ এটা দুটাকৈ এনেকৈ সোমাই সোমাই ভাষাটো নতুনকৈ ৰূপ লয়। তো এইদৰে কি হৈছে অসমীয়া ভাষাত বিভিন্ন স্থানীয় জনগোষ্ঠীৰ ভাষাৰ কিছুমান উপাদানো সোমাই পৰিছিল। ৫ নম্বৰ উপযুক্ত যতিচিহ্নৰে তলৰ বাক্যটো নতুনকৈ লিখা। ইয়াতে বাক্যটো কি আছে জানানে? কি লিখা আছে চোৱাচোন। ভাষাৰ উপাদান মানে কি? খুৰা নয়নাই সুধিলে, খুৰাকে উত্তৰ দিলে ধ্বনি ৰূপ শব্দ বাক্য আদিয়ে ভাষাৰ উপাদান। এই যে মই বাক্যটো পঢ়িলোঁ ইয়াত কি কৈছে সম্পূৰ্ণ বাক্যটো বুজিবলৈ টান। যতিচিহ্নবোৰ নাথাকিলে ভালকৈ ইয়াৰ অৰ্থটো ফুটি নোলায়। তো উত্তৰটো চোৱা ইয়াত কি লিখি দিয়া হৈছে। প্ৰথমে দিয়া হৈছে ঊৰ্ধ্বকমাৰ ভিতৰত ভাষাৰ
উপাদান মানে কি খুৰা প্ৰশ্নবোধক চিহ্ন হাইফেন দি পেলাই নয়নাই সুধিলে দাড়ি খুৰাকে উত্তৰ দিলে হাইফেন দি আকৌ ঊৰ্ধ্বকমাৰ ভিতৰত ধ্বনি কমা ৰূপ কমা শব্দ কমা বাক্য আদিয়ে ভাষাৰ উপাদান দাড়ি 6 নম্বৰত আছে তলত দিয়া বিশেষণ পদবোৰ বিশেষ্য পদলৈ নিয়া বিশেষণ শব্দকেইটা কি সুন্দৰ প্ৰচলিত স্থানীয় ৰচিত পৰিৱৰ্তিত বিকশিত ইয়াৰ উত্তৰ দিয়া লিখি দিছো চোৱা নীলা আখৰেৰে সুন্দৰৰ বিশেষ্য পদটো সৌন্দৰ্য প্ৰচলিত প্ৰচলন স্থানীয় স্থান ৰচিত ৰচনা পৰিৱৰ্তিত পৰিৱৰ্তন বিকশিত বিকাশ 7 নম্বৰ তোমাৰ পাঠৰ পৰা 5টা তৎসম শব্দ আৰু 5টা বিদেশী মূলৰ শব্দ বাছি উলিয়াই তলৰ তালিকাখন পূৰ কৰা প্ৰথমে আমাক কি লিখিব দিছে তৎসম শব্দ ইয়াত জন্ম এটা উদাহৰণ দিয়া আছে আৰু বিদেশী মূলৰ শব্দ কাপ তো ইয়াতে উত্তৰ লিখি দিয়া হৈছে চোৱা তৎসম শব্দ হ'ল ত্ৰয়োদশ প্ৰাচীন পূৰ্ণ সৃষ্টি আৰু যুগ আৰু বিদেশী মূলৰ শব্দ কি বেঞ্চ চকলেট পেন ফুটবল বিস্কুট 8 নম্বৰ আছে তলৰ শব্দবোৰৰ একোটিকৈ সমাৰ্থক শব্দ লিখা সমাৰ্থক শব্দ মানে কি জানানে একে অৰ্থ বুজোৱা শব্দ কি বুলি সমাৰ্থক শব্দ বুলি কোৱা হয় ধুনীয়া নিগাজি প্ৰাচীন চকলেট পুথি সামৰণি এই শব্দবোৰৰ সমাৰ্থক শব্দ লিখিব দিছে তো ধুনীয়া সুন্দৰ নিগাজি স্থায়ী প্ৰাচীন পুৰণি পূৰ্বতে আগতে পুথি কিতাপ সামৰণি সমাপ্তি 9 নম্বৰ আছে প্ৰাক শংকৰী যুগ বুলি কোনটো যুগক কোৱা হয় খুৰা এইটো এটা প্ৰশ্নবোধক বাক্য তোমালোকে এনে ধৰণৰ তিনিটা প্ৰশ্নবোধক বাক্য নিজৰ মতে সাজা প্ৰশ্নবোধক কিছু আমি যেতিয়া কাৰোবাক কিবা সুধিবলৈ যিটো আমি বাক্য কওঁ সেইটো কি হ'ব আমাৰ প্ৰশ্নবোধক বাক্য তো ইয়াতে মই লিখি দিছোঁ চোৱা তোমালোকে যিকোনো লিখিব পাৰা ক নম্বৰত মই লিখিছোঁ আজি তোমালোকে ফুটবল খেলিবলৈ যাবানে প্ৰশ্নবোধক চিহ্ন খ নম্বৰ কোনটো ঋতুত শেৱালি ফুল ফুলে প্ৰশ্নবোধক চিহ্ন গ নম্বৰত আছে অসমীয়া ভাষাৰ মূল কি প্ৰশ্নবোধক চিহ্ন তুমি ভাত খালানে তুমি স্কুল যাবানে তুমি কামটো কৰিছানে এই ধৰণৰ যিবোৰ সুধিবলৈ আমি কিবা এটা জানাৰ কাৰণে যেতিয়া প্ৰশ্ন কৰোঁ এইটোকে কি বুলি কোৱা হয় প্ৰশ্নবোধক বাক্য 10 নম্বৰত আছে বাক্য ৰচনা কৰা শব্দকেইটা কি আছে মিচিকিয়াই চেনেহী পুৰণি ধন্যবাদ সাহিত্য যুগে যুগে তো উত্তৰ মিচিকিয়াই শব্দটোৰ বাক্য ৰচনা কৰিছোঁ চোৱা মহাৰাণীয়ে মিচিকিয়া হাঁহি মহাৰাজৰ পৰা উপহাৰটো গ্ৰহণ কৰিলে চেনেহী বহুদিনৰ মূৰত মাহীয়েকৰ চেনেহী মাতটো শুনি হেমাই দৌৰি ওলাই আহিল পুৰণি কালৰ ৰীতি নীতিবোৰ পালন কৰিবলৈ আজিকালি মানুহে টান পায় সাহিত্যৰ জৰিয়তে একোটা জাতিৰ আকাংক্ষা প্ৰকাশ পায় যুগে যুগে সমাজৰ নিয়ম সলনি হৈ গৈ থাকে 11 নম্বৰ প্ৰাক শংকৰী যুগৰ শ্ৰেষ্ঠ কবি মাধৱ কন্দলী শংকৰী যুগৰ শ্ৰেষ্ঠ কবি কোন প্ৰাক শংকৰী যুগ বুলি কোনটো যুগক কোৱা হয় জানানে শংকৰদেৱৰ আগৰ যি সময় তাক কি বুলি কোৱা হয় প্ৰাক শংকৰী যুগ বুলি কোৱা হয় তো প্ৰাক শংকৰী যুগৰ কবি আছিল মাধৱ কন্দলী আৰু শংকৰী যুগৰ শ্ৰেষ্ঠ কবি কোন ইয়াৰ উত্তৰটো হ'ব শংকৰী যুগৰ শ্ৰেষ্ঠ কবি শ্ৰীমন্ত শংকৰদেৱ তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠটোৰ প্ৰশ্ন উত্তৰখিনিৰ আলোচনা ইয়াতে সমাপ্ত হৈছে তোমালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিবা আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টি তোমাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিবা ধন্যবাদ